নমস্কাৰ বন্ধুসকল, আজিৰ পৰা আকৌ বটা চৰাই আৰম্ভ কৰিছোঁ মই পুহিবলৈ। ইয়াত চাই লওক বটা চৰাই, আৰু বটা চৰাইৰ লগতে মই গাহৰি পুহি আছোঁ। মই বটা চৰাইটো বন্ধ কৰিছিলোঁ মাজতে, গাহৰি পুহিছিলোঁ আৰু লোকেল মুৰ্গীও পুহিছিলোঁ মই। এই ৰুমটো হৈছে আগতে মই বটা চৰাই পুহিছিলোঁ, ইয়াত কেজ ছিষ্টেমত পুহিছিলোঁ মই। আৰু মই আপোনালোকক আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, বটা চৰাই হওক মুৰ্গীয়ে হওক পোহাৰ আগতে আপোনালোকে কি কৰিব লাগে সম্পূৰ্ণ মই আপোনালোকক দেখাই যাম। গতিকে ভিডিঅ'টো চাই থাকিব, অলপ দীঘল হ'ব পাৰে। এইটো হৈছিলে মুৰ্গী ৰুম আছিলে, লোকেল মুৰ্গী পুহিছিলোঁ মই। এয়া চাই লওক, বৰ্তমান লোকেল মুৰ্গী নাই আৰু ৰুমটো চফা কৰা নাই মই। ইয়াত হৈছে আপোনালোকে বৰ্তনবিলাক আছে, পানী দিয়া বৰ্তন, দানা দিয়া এনেকৈ আছে, মই চফা কৰা নাই। এইকেইদিন মানে মোৰ গাহৰি পোৱালি দিছিলে, সেইটো কাৰণে মই চাফা কৰিব টাইম পোৱা নাই। লোকেল মুৰ্গী বিক্ৰী কৰি খতম কৰিলোঁ। লোকেল মুৰ্গী আৰু গাহৰি মই লগতে পুহি আছিলোঁ, আৰু বটা চৰাই মই আগতে পুহিছিলোঁ, মাজতে এৰি দিছোঁ ক'লোঁ মই অলপ আগতে। তাৰ আগতে চৰাই হওক মুৰ্গী হওক যেতিয়া ফাৰ্মত ভৰাব তেতিয়া কি কৰিব লাগে মই এইবিলাক আপোনালোকক সম্পূৰ্ণ জনাম। আপোনালোকে গতিকে ভিডিঅ'টো চাই থাকিব, অলপ দীঘল হ'ব পাৰে। মই এতিয়া বৰ্তমান পানী থ'বলৈ কাৰণে এইটো ষ্টেণ্ডটো বহাইছোঁ। তাৰপাছত এতিয়া মই চেনিটাইজাৰ মাৰি আছোঁ। এইটো আপোনালোকে মুৰ্গীয়ে হওক যিকোনো বস্তুৱে ভৰক আগতে চেনিটাইজাৰ মাৰি ল'ব লাগে। মই এতিয়া সম্পূৰ্ণকৈ চেনিটাইজাৰ মাৰি আছোঁ পূৰা বেৰাত, তলতো ফ্ল'ৰটো মাৰি আছোঁ মই এতিয়া বৰ্তমান। মেডিচিনটো হৈছে মই B904 মাৰিছোঁ, আৰু ইয়াত মিক্স আছে B904, পটাছ, ডেটল সেনেকৈ মিক্স কৰা আছে। এইটো কি কাৰণে মই বহুত দিন হ'ল, আজি 1 বছৰে হ'বলৈ হ'ল ইয়াত মই বটা চৰাই ভৰা নাই। এইটো ৰুমটো মোৰ আগৰ বটা চৰাই ৰুম আছিলে, মই ইয়াতে বটা চৰাই পুহিছিলোঁ। মই পিঞ্জিৰা ছিষ্টেমত পুহিছিলোঁ, পিঞ্জিৰা বনাই পিনি। সেইটো কাৰণে মই পূৰা চেনিটাইজাৰ মাৰি লৈছোঁ। তাৰ আগতে মই চেনিটাইজাৰ মাৰিছোঁ। মাৰাটো প্ৰথমতে আপোনালোকে দানা নিদিব, মুৰ্গীয়ে হওক বটা চৰাইয়ে হওক যিকোনো পোৱালি হওক, প্ৰথমতে আপোনালোকে ORS পানী দি ল'ব, তাৰপাছত দানা দিছোঁ। মই ORSটো ধুনীয়াকৈ পানীৰ লগত মিক্স কৰিছোঁ। মই এইটো পানীটো ফিল্টাৰ কৰা পানী হয়। এহেঁতক পোৱালিকেইটাক আজি আনিছোঁহে ৰাতিপুৱা 5টামান বজাত আহি পাইছেহি। নাইট ছুপাৰৰ পৰা মই আনিছোঁগৈ, গৈ পিনি ৰাস্তাৰ পৰা আমাৰ ষ্টেচনৰ পৰা আনিছোঁগৈ। ষ্টেচনৰ পৰা আনি পিনি প্ৰথমতে মই ORS দিম। ORS এতিয়া মিক্স কৰি আছোঁ, ORS পানী মিক্স কৰি এনেকৈ দিম। আপোনালোকে চাই থাকিব। মই প্ৰথমতে 3টা ডিব্বাত দিম। বেছি ডিব্বাত দিলে মানে সিহঁতি খাই খতম কৰিব নোৱাৰিব, এইটো মানে খাই খতম কৰিব পাৰিব লাগিব। এতিয়া লৈ গৈ যাম মই। এতিয়া এইটো চাওক, অথনি মই অথনি যোনটো ফ্ৰেম বহাইছিলোঁ সেইটো হয়, তাৰ ফ্ৰেমৰ ওপৰত মই এইটো দিছোঁ পানী ডিব্বাকেইটা। এয়া চাই লওক আপোনালোকে, এনেকৈ দিব আপোনালোকেও। এনেকৈ যদি তলত যদি দিয়ে নহয়, ডাইৰেক্ট ভুচিৰ ওপৰত দিলে মানে কি হয়, পূৰা সিহঁতি ভুচিৰ লগত মিক্স হৈ যাব, পানী পৰিব। এতিয়া মই বটা চৰাইটো খুলিম, আপোনালোকে চাই থাকিব। বটা চৰাই বহুত ধুনীয়া ধুনীয়া আছে, চাইজবিলাকো বহুত ধুনীয়া হয়। 45 ডেজৰ পোৱালি হয় এইকেইটা। আপোনাৰ 55ৰ পৰা মানে 45ৰ পৰা মানে 45 ডেজৰ পৰা কণী পাৰেগৈ সিহঁতি। আজি কণীও এটা পাইছোঁ ইয়াতে, এতিয়া মই আপোনালোকক দেখাম, চাই থাকিব আপোনালোকে। বহুত হাৰ্ডকৈ বান্ধি দি পঠাইছে তাৰৰ লগত, পূৰা তাৰৰ লগত মেৰিয়াই পিনি বান্ধি দিছে, যাতে ক'তো মানে খুলিব নোৱাৰাকৈ বা ওলাই যাব নোৱাৰা নিচিনাকৈ মানে পূৰা বান্ধি দিছে। টাইম লাগিছে অলপমান, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই আপোনালোকক দেখাইছোঁ বটা চৰাই কণীটো। এয়া চাওক, এটা কণী পাৰিলে। প্ৰথমবাৰ আহোঁতে মানে কণী পাৰিলে এটা, আৰু মালিকো কৈছিলে মোক কণী পাব পাৰে আপুনি, কণী 1-2টা পাৰি আছে। বস্তাটো খুলিব নোৱাৰা দেখি মই এতিয়া দাহৰ লগত ফালিবলগীয়া আছে বস্তাকেইটা। এতিয়া আপোনালোকক মই দেখাই আছোঁ, চাই থাকিব। বটা চৰাইটো বহুত ধুনীয়া হয়। বটা চৰাইটো বিভিন্ন বেমাৰৰ কাৰণে ভাল হয়। বটা চৰাই কণীটো চুগাৰ ফ্ৰী বুলি কয়, আৰু মাংসটোও বহুত ভাল হয়, বেমাৰ আজাৰৰ কাৰণে বহুত ভাল হয়। গা বিষ, চৰ্দি জ্বৰ হ'লে মানে যেনেকৈ পাৰ মাংস জাল খায়, এনেকৈ জাল খালে মানে বহুত ভাল হয়। আৰু জ্বৰৰ কাৰণেও বহুত ভাল হয়। গা বিষ যদি হয় তেতিয়াও যদি ঝাল বনাই খাব লাগে তেতিয়াও ভাল হয়। গা বিষ ভাল হয়, জ্বৰ ভাল হয়, চৰ্দি ভাল হয়। এয়া চাই লওক, পূৰা কিছুমান এতিয়া পূৰা পানী খাই আছে। এটা দেখিছেনে, খুব ধুনীয়াকৈ পানী খাইছে এইটো।
মই ORS পানী দিছোঁ। এহঁতক মই 1 ঘণ্টা পাছতে দানাটো দিম। এতিয়া বৰ্তমান দানাটো নিদিওঁ মই। এতিয়া লগে লগে দানা দিলে কি হ'ব, এহঁতৰ পেট চলিব। এতিয়া গৰম আহিছে, ৰাতভৰ আহি আছে ছুপাৰত, নাইট ছুপাৰত। সেইটো কাৰণে মানে এহঁতক মই এতিয়া বৰ্তমান দানা দিয়া নাই। এহঁতক প্ৰথমতে পানী দি লৈছোঁ। এতিয়া দানা দিম 1 ঘণ্টামান পাছত, আপোনালোকে চাই থাকিব। এতিয়া বৰ্তমান মই দানা দিবলৈ ৰেডি কৰিলোঁ। এতিয়া দিলোঁৱে আৰু এতিয়া আপোনালোকে চাই থাকিব। এইটো মই দানা দি আছোঁ। এতিয়া দানা খাব পূৰা। এয়া চাই লওক, দানা মই 5টা ডিব্বা দিছোঁ। মই আগতো বটা চৰাই পুহিছিলোঁ, আজি 6-7 মাহৰ আগতে। কিন্তু মই কেজত পুহিছিলোঁ, ষ্টেপকৈ বনাই পিনে এনেকৈ কেজত মই পুহিছিলোঁ। কিন্তু কেজত পুহিলে মানে কি হয়, বহুত তেহেঁতৰ গুটো গোন্ধায়। আৰু তলত যদি এনেকৈ যদি ভুচি পাৰি যদি পোহে, তেতিয়া মানে গুটো নুগোন্ধায়। সেইকাৰণে ভুচিটো পূৰা পানীটো টানি লয় আৰু বস্তুটো শুকান হৈ থাকে। এহেঁতি খুচৰি দিয়াৰ কাৰণে মানে গুটো শুকান হৈ যায়। সিমানখিনি আছিলে। আৰু যদি কাৰোবাক যদি বটা চৰাই লাগে, পোৱালি লাগে বা ডাঙৰ লাগে, তেতিয়া পোৱালি পাই যাব। পোৱালি এভেইলেবল আছে। আৰু এনেকৈ পোৱালি লাগে বুলি ক'লেও যদি মোৰ ওচৰত নাথাকিলেও মই বেলেগৰ পৰা অৰ্ডাৰ কৰি দিম। ওচৰ চুবুৰীয়া যদি কাৰোবাক যদি লাগে, যেনেকৈ ধেমাজি, ডিব্ৰুগড় এনেকৈ ছাইডৰ পৰা যদি লাগে, বটা চৰাই হওক, পোৱালিয়ে হওক, কণীয়ে হওক, যদি লাগে তেতিয়া মানে মোক কণ্টেক্ট কৰিব, যোগাযোগ নম্বৰ দিম। আৰু গাহৰি পোৱালিও পাই যাব। এয়া চাই লওক আপোনালোকে গাহৰি পোৱালিটো। এতিয়া এইগিলা যোগাযোগ কৰিব, মই ডিছক্ৰিপশ্যনৰ নম্বৰ দিমেই আপোনালোকক। ধুনীয়া আছে গাহৰি পোৱালিকেইটা, কণ্টেক্ট কৰিব পাৰে। লাগে F2 পোৱালি হ'ব এইকেইটা।